অৰুণ গোস্বামী আছিল নিৰ্ভীক সাংবাদিক সাহিত্যিক অসমৰ সাহিত্য জগতৰ আজি অপূৰণীয় ক্ষতি হৈছে তেখেতৰ মৃত্যুত আমি দেৰগাঁওবাসী অতিকৈ মৰ্মাহত হৈছোঁ আৰু তেখেতৰ আত্মাই যাতে স্বৰ্গত স্থান পায় তাৰ বাবে আমি ভগৱানৰ ওচৰত মই কামনা কৰিছোঁ তেখেতে সাধাৰণতে অলপ তেখেত মানুহজন অগতানুগতিক কাম কৰে আগৰ পৰাই তেখেত অন্ধবিশ্বাস কুসংস্কাৰ এইবিলাকৰ বিৰুদ্ধে তেওঁ বিভিন্ন ধৰণৰ প্ৰবন্ধ লিখে গতিকে এনেকুৱা ধৰণৰ কাম অলপ অসাধাৰণ ব্যক্তিহে কৰিব পাৰে সেইকাৰণে মই ভাবোঁ তেখেতে নিজৰ এই দান মৃত্যুৰ পূৰ্বেই তিৰোৰা বিজ্ঞান মঞ্চক দান দি থৈ গৈছে হয় দেৰগাঁও অঞ্চলৰ এজন বিশিষ্ট সাহিত্যিক নিৰ্ভীক এটা কলমৰ অধিকাৰী অৰুণ গোস্বামীদেৱৰ মৃত্যুত আমি যথেষ্ট মৰ্মাহত হৈছোঁ শোক প্ৰকাশ কৰিছোঁ আৰু এই খালী ঠাইখন পূৰ কৰা হয়তো বৰ সহজে সম্ভৱ হৈ নুঠিব যিখন তেখেতৰ মৃত্যুৱে আমাক দি থৈ গৈছে খালী ঠাই হিচাপে আৰু বিশেষকৈ তেখেতৰ অগতানুগতিক জীৱনশৈলী তেখেতৰ বলিষ্ঠ কণ্ঠ সকলোবিলাক এতিয়া কালৰ বুকুত হেৰাই যোৱাৰ উপক্ৰম হৈছে সেইটো কাৰণে আমি বেছি মৰ্মাহত হৈছোঁ আৰু অগতানুগতিক শৈলী বুলি এইকাৰণেই কৈছোঁ তেখেতৰ এই অৱস্থাটোত যিটো আমি এতিয়া আহি পেলাই গম পালোঁ যে তেখেতৰ দেহটো ইলোৰা বিজ্ঞান মঞ্চক ইতিমধ্যেই দি গৈছে গতিকে তেখেতৰ সেই দেহ বৰ্তমান যোৰহাটতে আছে আৰু সেইটো এটা চাবলৈ গ'লে বৰ অগতানুগতিক কাম তেখেতে কৰি থৈ গ'ল সাধাৰণ ৰাইজৰ কাৰণেও এইটো এক আদৰ্শ হৈ ৰ'ব তেখেতৰ সদাহ কৰা নহয় বিজ্ঞান মঞ্চই তেখেতৰ ইতিমধ্যে লৈ যাব তেখেতে বহুতখিনি সহায় কৰিলে মই ভাড়াঘৰত আছিলোঁ ভাড়াঘৰৰ পৰা তেখেতে দেখি পেলাই মোক লৈ আনিলে মোৰ ঢেৰ মাটি আছে তুমি তাতে মোৰ মাটিতে থাকিবা মই তোমাক মাটি কথা দান দিম সেইবুলি মোক মাটি কথা দিলে তেখেতে আপুনি নিজৰ জীয়েকৰ দৰে আছিলে মই একদম নিজৰ ছাৰে মোক বহুত সহায় কি হৈছিলে শেষত কি হৈ পেলাই ঢুকালে তেখেত ছাৰ কি হৈছে মই ছাৰ খাবলৈ কৰিবলৈ বৰকৈ মন নকৰে আৰু ছাৰক মই বহুত গা চা ধুৱাই মেলি প্ৰতিপালো কৰিছোঁ ছাৰক কওঁ ছাৰ আপুনি খাওকচোন মোক খাবলৈ মন যোৱা নাই তোমালোকে জোৰ নকৰিবা বাইদেউ বহুত হেৰি কৰে আপুনি জানে তাকে বহুত লুঠীয়া মানুহকো হেৰি কৰে সহায় কৰে ছাৰৰ লগতে মই ফুৰোঁ ছাৰৰ লগতে বজাৰ পাতিলৈ যাওঁ তেতিয়াও ছাৰে বহুত মানুহক হেৰি কৰে ক'ত ঢুকালে ছাৰ হস্পিটেলত মিছনত ঢুকাইছে কেইদিন গা বেয়া হৈ আছিলে তেখেতৰ বেছিদিন হেৰি হোৱা নাই 2 দিনমান তেতিয়া ঘৰ বনাই এতিয়া আছোঁ কোন জেগা বঙালগাঁৱত আছে ছাৰৰ পুৰণা মাটিত আপোনালোক দি দিলে মাটি মাটি একেবাৰে লিখা পঢ়া কৰি ছাৰে সেইখিনি কাম কৰি থৈ গৈ পেলাইহে তেখেতে হেৰি কৰিছে মোক সদায় কয় তোমাক মই কামটো কৰি দিলেহে মোৰলৈ সেইকাৰণে মই এতিয়া ছাৰৰ ঘৰতে আছোঁ আৰু থকালৈকে নেৰোঁ আৰু কৈছোঁ আৰু বাইদেউ আপুনি য'তে আছে ত'তে আপুনি শান্তি থাকক আপোনাৰ প্ৰতি সদায় আপোনাৰ লগত মোৰ আশীৰ্বাদ আছে